প্ৰথম প্ৰশ্ন 200 মিটাৰ দৈৰ্ঘ্যৰ এখন ট্ৰেইন 200 মিটাৰ দৈৰ্ঘ্যৰ এখন প্লেটফৰ্মক 16 ছেকেণ্ডত অতিক্ৰম কৰে। ট্ৰেইনখনৰ গতিবেগ কিমান? ট্ৰেইনখনৰ গতিবেগ কিমান হ'ব উলিয়াব লাগে। গতিবেগ নিৰ্ণয় কৰা ফৰ্মুলাটো হৈছে গতিবেগ সমান দূৰত্ব ডিভাইডেড বাই সময়। গতিবেগ ওলাওঁতে দূৰত্ব 8 চিনৰ ওপৰত আৰু সময় 8 চিনৰ তলত। যদি সময় নিৰ্ণয় কৰিব দিয়া হয় তেতিয়া সময় সমান দূৰত্ব ডিভাইডেড বাই গতিবেগ, আৰু যদি দূৰত্ব নিৰ্ণয় কৰিবলৈ দিয়া হয় তেতিয়া দূৰত্ব সমান গতিবেগ পূৰণ সময় হ'ব। স্পীড, টাইম এণ্ড ডিষ্টেন্সৰ অংক কৰোঁতে এই ফৰ্মুলা কেইটা মনত থ'ব লাগিব। প্ৰশ্নটোত গতিবেগ নিৰ্ণয় কৰিব লাগে। গতিবেগ সমান দূৰত্ব ডিভাইডেড বাই সময়, এই ফৰ্মুলাটো এপ্লাই কৰিব লাগিব। ইয়াত দূৰত্বৰ মান বহাব লাগিব আৰু সময়ৰ মান বহাব লাগিব। কথাটো হ'ল প্ৰশ্নটোত দূৰত্ব দিয়া নাই, দিয়া আছে ট্ৰেইনৰ দৈৰ্ঘ্য 200 মিটাৰ আৰু প্লেটফৰ্মৰ দৈৰ্ঘ্য 200 মিটাৰ। ট্ৰেইনখনে প্লেটফৰ্মৰ দৈৰ্ঘ্যক অতিক্ৰম কৰে 16 ছেকেণ্ডত। ট্ৰেইনখনৰ দৈৰ্ঘ্য হৈছে 200 মিটাৰ, প্লেটফৰ্মৰ দৈৰ্ঘ্য হৈছে 200 মিটাৰ। ট্ৰেইনখনে প্লেটফৰ্মক অতিক্ৰম কৰাৰ সময়ত ট্ৰেইনখনে ইয়াত পাবগৈ। মুঠ দূৰত্ব হ'ব ইয়াৰ পৰা ইয়ালৈকে। প্লেটফৰ্মৰ দৈৰ্ঘ্য 200 মিটাৰ আৰু ট্ৰেইনখনৰ দৈৰ্ঘ্য 200 মিটাৰ। দূৰত্ব হ'ব 200 আৰু 200 400 মিটাৰ। দূৰত্ব লিখিম 400 মিটাৰ। গতিবেগৰ একক হৈছে কিলোমিটাৰ পাৰ আৱাৰ আৰু মিটাৰ পাৰ ছেকেণ্ড। আমি উত্তৰটো কিলোমিটাৰ পাৰ আৱাৰত উলিয়াব লাগে। এতিয়া এই 400 মিটাৰক কিলোমিটাৰত নিব লাগিব। 400 মিটাৰত হ'ব 1000 ভাগৰ 400 কিলোমিটাৰ। 1 কিলোমিটাৰত হয় 1000 মিটাৰ। যদি 400 কিলোমিটাৰ দিয়া থাকে তেতিয়া 1000 দ্বাৰা পূৰণ কৰিব লাগে, আৰু যদি মিটাৰত দিয়া থাকে তেতিয়া 1000 দ্বাৰা হৰণ কৰিব লাগে। ইয়াত 400 মিটাৰ আছে, তাৰ কাৰণে 400 ডিভাইডেড বাই 1000। দূৰত্বৰ মান পালোঁ 1000 ভাগৰ 400। 400 8 চিনৰ ওপৰত আৰু 1000 8 চিনৰ তলত বহিব। সময় হৈছে 16 ছেকেণ্ড। সময়ৰ মানটো ছেকেণ্ডত দিয়া আছে, ঘণ্টাত নিব লাগিব। 16 ছেকেণ্ডক ঘণ্টাত নিব হ'লে 60 × 60 দ্বাৰা হৰণ কৰিব লাগিব, অৰ্থাৎ 16 8 চিনৰ ওপৰত আৰু 60 × 60 8 চিনৰ তলত হ'ব। 60 ছেকেণ্ডত হয় 1 মিনিট আৰু 60 মিনিটত হয় 1 ঘণ্টা, অৰ্থাৎ 3600 ছেকেণ্ডত হৈছে 1 ঘণ্টা। অংকটো কৰাত সুবিধা হোৱাৰ বাবে 3600 নিলিখি 60 পূৰণ 60 লিখিম। সময়ৰ মান হৈছে 16 ডিভাইডেড বাই 60 × 60। 16 8 চিনৰ তলত থাকিব আৰু 60 × 60 8 চিনৰ ওপৰত বহিব। 60 × 60 8 চিনৰ ওপৰত বহাৰ কাৰণটো হৈছে আমি এই সংখ্যাটোক এই সংখ্যাৰ দ্বাৰা হৰণ কৰি আছোঁ। হৰণ কৰিব হ'লে হৰণ চিন দিব লাগিব। হৰণ চিনটো পূৰণ চিন কৰিব লাগিব। পূৰণ চিন হোৱাৰ লগে লগে তলৰ সংখ্যাটো ওপৰত আৰু ওপৰৰ সংখ্যাটো তলত বহিব। এতিয়া কটাকটি কৰিম। 0 0 কটাকটি কৰিম। 16ক 2ৰে কাটিম 8, 6ক 2ৰে কাটিম 3, 40ক 8ৰে কাটিম 5, 5 3 আৰু 6 পূৰণ কৰিম 90। ট্ৰেইনখনৰ গতিবেগ হৈছে 90 কিলোমিটাৰ ঘণ্টা। উত্তৰ হৈছে অপশ্যন বি। নেক্সট কুৱেশ্যন 240 মিটাৰ দীঘল এখন ট্ৰেইনৰ গতিবেগ 72 কিলোমিটাৰ ঘণ্টা। এখন গছক কিমান সময়ত অতিক্ৰম কৰিব? ইয়াত সময় নিৰ্ণয় কৰিব লাগে। সময় নিৰ্ণয় কৰা ফৰ্মুলাটো হৈছে সময় সমান দূৰত্ব ডিভাইডেড বাই গতিবেগ। ইয়াত দূৰত্ব হ'ব 240 মিটাৰ, কাৰণ ট্ৰেইনখনে যেতিয়া গছখনক অতিক্ৰম কৰিব তেতিয়া ট্ৰেইনখন ইয়ালৈকে পাব। গছৰ এই স্থানৰ পৰা এই স্থানলৈ দূৰত্ব অতিক্ৰম কৰিব। ইয়াত দূৰত্ব হ'ব 240 মিটাৰ। ইয়াৰ পৰা ইয়ালৈকে দূৰত্ব হ'ব 240 মিটাৰ। সেয়েহে দূৰত্বৰ মান হ'ব 240 মিটাৰ। গতিবেগ হৈছে 72 কিলোমিটাৰ ঘণ্টা। কিলোমিটাৰ ঘণ্টাক মিটাৰ পাৰ ছেকেণ্ডত নিব লাগিব। ইয়াত 72 কিলোমিটাৰ ঘণ্টা মানে 72 কিলোমিটাৰ বাই ঘণ্টা। কিলোমিটাৰটো 8 চিনৰ ওপৰত আৰু ঘণ্টা 8 চিনৰ তলত আছে। ঘণ্টা মানে 1 ঘণ্টাত অতিক্ৰম কৰে 72 কিলোমিটাৰ। 72 কিলোমিটাৰক মিটাৰত আনিবলৈ 1000 দি পূৰণ কৰিব লাগিব, আৰু ঘণ্টাক ছেকেণ্ডত নিবলৈ হ'লে 60 পূৰণ 60 লিখিব লাগিব। গতিবেগৰ মানটো হৈছে 72 × 1000 ডিভাইডেড 60 × 60। এতিয়া এই মানটো বহাব লাগিব। 72 × 1000 বহিব 8 চিনৰ তলত আৰু 60 × 60 বহিব 8 চিনৰ ওপৰত। 0 0 কটাকটি কৰিম। 72ক 6ৰে কাটিম 12, 24ক 12ৰে কাটিম 2, 2 আৰু 6 পূৰণ কৰিম 12 ছেকেণ্ড। উত্তৰ হৈছে অপশ্যন এ। নেক্সট কুৱেশ্যন এখন ট্ৰেইন 12 ছেকেণ্ডত এটা খুঁটাক অতিক্ৰম কৰে। যদি ট্ৰেইনখনৰ গতিবেগ 48 কিলোমিটাৰ ঘণ্টা হয় তেন্তে ট্ৰেইনখনৰ দৈৰ্ঘ্য কিমান?
ট্ৰেইনখনৰ দৈৰ্ঘ্য কিমান হ'ব নিৰ্ণয় কৰিব লাগে। ট্ৰেইনখনৰ দৈৰ্ঘ্য মানে দূৰত্বৰ এই ফৰ্মুলাটো এপ্লাই কৰিব লাগিব। দূৰত্ব সমান গতিবেগ পূৰণ সময়। ট্ৰেইনখনে যেতিয়া খুঁটাটোক অতিক্ৰম কৰিব তেতিয়া ট্ৰেইনখন ইয়ালৈকে পাব। ইয়াৰ পৰা ইয়ালৈকে দূৰত্ব অতিক্ৰম কৰিব। ট্ৰেইনখনে খুঁটাটোক অতিক্ৰম কৰাৰ পাছত যিমান দূৰত্ব অতিক্ৰম কৰিব সেই দূৰত্বটোই হ'ব ট্ৰেইনখনৰ দৈৰ্ঘ্য। গতিবেগ হৈছে 48 কিলোমিটাৰ ঘণ্টা। কিলোমিটাৰ ঘণ্টাক মিটাৰ ছেকেণ্ডত নিব লাগিব। 48 কিলোমিটাৰক মিটাৰত আনিবলৈ হ'লে 1000 দ্বাৰা পূৰণ কৰিব লাগিব আৰু ঘণ্টাক ছেকেণ্ডত নিবলৈ হ'লে 60 পূৰণ 60। পূৰণ সময়ৰ মান দিয়া আছে 12 ছেকেণ্ড। 12 লিখিম, 0 0 কটাকটি কৰিম। 12ক 6ৰে কাটিম 2, 48ক 6ৰে কাটিম 8, 8, 10 আৰু 2 পূৰণ কৰিম 160। ট্ৰেইনখনৰ দৈৰ্ঘ্য হ'ব 160 মিটাৰ। উত্তৰ হৈছে অপশ্যন ডি।